সকল আজি আমাৰ চেপ্টাৰটো হৈছে ক্লাছ 7ৰ আহৰ পৰা কাপোৰলৈ which in English it be fiber to fabric আহৰ পৰা কাপোৰলৈ আমি আজি থাকে আমাৰ প্ৰাকৃতিকত প্ৰকৃতিৰ পৰা যি আমি পাওঁ সেই আহৰ পৰা কেনেকৈ কাপোৰ সৃষ্টি কৰা হয় আমি সেই বিষয়ে আমি পঢ়িম এই বুলি ক'লে আমি এই ক্ষেত্ৰত প্ৰাকৃতিক বা নেচাৰেল আবোৰৰ বিষয়ে আলোচনা কৰিম যেনেকে পাট পলু তোমালোকে পাট কাপোৰ দেখিছা সেই কেনেকে আহে বা ঊণ দেখিছা এই আবোৰ কেনেকে আমাৰ কাপোৰলৈ পৰিৱৰ্তন কৰা হয় বা আবোৰ ক'ৰ পৰা আহৰণ কৰা হয় কেনেকে আহৰণ কৰা হয় সেই বিষয়ে পঢ়িম মূল কথাবিলাক তোমালে এইখিনি আছে ইয়াত ঊণ আৰু পাটৰ প্ৰাণীৰ পৰা আহৰণ কৰিব পাৰি বুলি শিকিলো ঊণ বুলি ক'লে ঊণবোৰ ক'ৰ পৰা আহে আমাৰ ঊণবোৰ হৈছে প্ৰাকৃতিক আৰু ঊণবোৰ আচলতে ভেড়া ছাগলী ইয়াক আদি আন কিছুমান প্ৰাণীৰ পৰা ঊণ পোৱা যায় আৰু ঊণৰ এই যে উৎপাদন কৰা প্ৰাণীত কি থাকে শৰীৰত নম্বৰ চলি থাকে আৰু আমি নম্বৰ কাটি কি কৰা যায় আমি ঊণৰ পাই যাওঁ এইবোৰ হৈছে প্ৰাণীৰ ঊণ আৰু পাট ঊণৰ বিষয়ে যি কি প্ৰাণী দিয়ে ভেড়া ছাগলী ইয়াক এটা নম্বৰৰ ক্ষেত্ৰত কি হয় নম্বৰে বায়ু ধৰি ৰাখিব পাৰে আৰু বায়ু হৈছে তাপৰ কুপৰিবাহী সেইকাৰণে কি হয় এই ঊণৰ কাপোৰ পিন্ধিলে কি হয় মানে দেহৰ পৰা গৰমটো ওলাই নাযায় আৰু তাৰ ফলত কি হয় দেহৰ উত্তাপটো সমানে থাকে বা তেতিয়া ঠাণ্ডাটো বাহিৰৰ পৰা নাহে দেহত গৰমটো একে থাকে সেইকাৰণে কি কৰা হয় নোমে এই প্ৰাণীবোৰক গা গৰম কৰি ৰাখে আৰু ঊণ এই নমাল আহৰ পৰাই পোৱা যায় গম পালে কি প্ৰাণীৰ পৰা আহে ভেড়া ছাগলী আৰু ইয়াক ভেড়াৰ বিভিন্ন প্ৰজাতি আছে ছাগলীৰ বিভিন্ন প্ৰজাতি আছে সেইবোৰ আমি ইয়াত চাই লম ঊণ উৎপাদন কৰা প্ৰাণীবোৰ ঊণ উৎপাদন কৰা প্ৰাণীবোৰ আমি ক'ত পোৱা যায় সাধাৰণতে তিব্বত লাডাখ গুজৰাট এনেকুৱা জাগাত পোৱা যায় ইয়াকৰ ক্ষেত্ৰত কি ইয়াক হৈছে এটা এনিমেল তোমালোকে ইয়াক দেখা পাইছা নিশ্চয় ইয়াক ক'ত পোৱা যায় তিব্বত লাডাখ আদি এনেকুৱা ঠাইত এইটো হৈছে ইয়াকৰ কিমান বয়স 20ৰ পৰা 25 বছৰ বয়স ইয়াক এটা জীয়াই থাকে ঠিক আছে ইয়াকবোৰ কি হয় ডমেষ্টিকেটেড এনিমেল হয় মানে ঘৰচীয়া প্ৰাণী হয় এনেকুৱা হয় দেখাত পাহাৰৰ ঠাইৰ মানুহবোৰে ইয়াকবোৰ পোহে লাডাখ তিব্বত সেনেকুৱা ঠাইত জম্মু কাশ্মীৰ তাতে কি হয় ইয়াকৰ গাখীৰ খাই তেওঁলোকে জীয়াই থাকে বা ইয়াকৰ নোমৰ পৰা কি কৰে ঊণ উৎপাদন কৰে নেক্সট আছে আমাৰ উটৰ পৰা কি কৰা হয় যেনে লামা আলপাকা তাহাঁতৰ পৰা কি কৰা যায় ঊণ উৎপাদন কৰা হয় আৰু কিছুমান ছাগলী আছে কাশ্মীৰত পোৱা যায় সেই ছাগলীবোৰৰ নোমবোৰ কি হয় কোমল আৰু সেই নোমৰ পৰা চল আৰু আলন ববলৈ ব্যৱহাৰ কৰা হয় এই চলবোৰৰ নাম এটা আছে কি পশ্মিনা চল বুলি কয় এংগৰা ছাগলী এইবিলাক উট ইয়াক লামা আলপাকা সকলোৰ পৰা কি হয় ঊণটো মানে উলিওৱা হয় বা এক্সট্ৰাক্ট কৰা হয় ঠিক আছে আহৰ পৰা ঊণ যেটা আবৰ ঊণৰ কাৰণে কি হয় ভেড়া পালন কৰা হয় সিহঁতৰ নম্বৰ কাটি পদ্ধতিগতভাৱে ঊণ তৈয়াৰ কৰা হয় প্ৰথমতে কি কৰিব লাগিব আমি ভেড়াটো পালন কৰিব লাগিব এইটো কি হ'ব আমাৰ ৰিয়াৰিং ইংলিছত ক'বটো ৰিয়াৰিং ইয়াত আছে তোমালোকে ইংলিছ বুক যদি ফলো কৰা ইয়াত চাবা ৰিয়াৰিং অফ এণ্ড ব্ৰিডিং অফ শিপ মানে ভেড়া পালন আৰু প্ৰজনন ৰিয়াৰিং এণ্ড ব্ৰিডিং প্ৰথমতে কি কৰিব লাগিব ভেড়াবোৰ পালন কৰিব লাগিব সিহঁতৰ প্ৰজনন ঘটাব লাগিব সিহঁতৰ বংশ বৃদ্ধি প্ৰজননৰ উদ্দেশ্য এটাই হৈছে এই ভেড়াবোৰৰ যাতে কি হয় বংশ বৃদ্ধি হয় এটা দুটা আছিল দুটাৰ পৰা চাৰিটা ছয়টা সেনেকে বৃদ্ধি হৈ যাতে মানে লাভটো যদি বাঢ়ি যায় যে পালন কৰে সেইকাৰণে কি হয় ভেড়া পালন আৰু প্ৰজনন কৰা হয় জম্মু কাশ্মীৰ হিমাচল প্ৰদেশ উত্তৰাঞ্চল অৰুণাচল প্ৰদেশ ছিকিম আদি পাহাৰীয়া ঠাইত কি হয়
হাৰিয়ানা, পাঞ্জাব, ৰাজস্থান, গুজৰাট আদিত কি হয় ভেড়া ৰখীয়াবিলাকে ভেড়া জাকক চৰণীয়া পথাৰত চৰাই। তোমালোকে চাই লোৱা কেনেকে চৰাই। চোৱা তোমালোকে ফটোত চোৱা কেনেকে লাডাখত বা পাহাৰীয়া অঞ্চলত ভেড়া ৰখীয়াবোৰে ভেড়াবোৰ চৰাই আছে। ভেড়াবোৰ কি হয় পাহাৰত চৰাবৰ কাৰণে বহুত ঠাই লাগে আৰু এটা ভেড়া ৰখীয়াৰ কমেও 500-600টা ভেড়া থাকে আৰু এই ভেড়াবোৰ পোহপালন কৰি বা উন কালেক্ট কৰি বা সিহঁতৰ মাংসৰ পৰা তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে এই ভেড়া ৰখীয়াবোৰে। কাৰণ পাহাৰবোৰত বিশেষকৈ খেতি বাতি বা বেলেগ ইনকামৰ বা জীৱিকাৰ চ'ৰ্চটো নাই, সেইকাৰণে কি কৰে বেছিভাগ ভেড়া বা ইয়াক বা আদি পোহে তেওঁলোকে। ঠিক আছে, প্ৰথম ষ্টেপটো আছিল কি আমাৰ ভেড়া পালন আৰু প্ৰজনন। ভেড়া পালন আৰু প্ৰজনন কি হৈছে, ভেড়াবোৰ হৈছে তৃণভোজী, তোমালোকে গম পোৱা, আৰু ইহঁতে ঘাঁহ গছৰ পাত আদি খাবলৈ ভাল পায়। আৰু কি হয় ভেড়াবোৰক যাতে বৃদ্ধি বেছি হয় তাৰ কাৰণে কি হয় শস্যৰ দানা, গোমধান, মাকৈ আদি সিহঁতে দি দিয়ে যাতে সিহঁতৰ বৃদ্ধি। বিশেষকৈ যিবিলাক পোৱালি আছে সেই পোৱালিবিলাক ভেড়াৰ যাতে বৃদ্ধি সোনকালে হয় সিহঁতক অলপ এক্সট্ৰাকে খানা খোৱা হয়, যাৰ কাৰণে তেওঁলোকে ভেড়াবোৰক ঘৰৰ ভিতৰতে ৰাখে আৰু ইহঁতক গছৰ পাত, শস্য, শুকান ঘাঁহ আদি খাবলৈ দিয়ে। উন উৎপাদন কৰিবৰ বাবে ভেড়া পালন কৰা দেখা নাযায়। তেনে ক'ত দেখা নাযায়? আমাৰ ৰাজ্যৰ অসমত উন উৎপাদন কৰিবৰ কাৰণে কি হয় ভেড়া পালন কৰা দেখা নাযায়। ভেড়া সাধাৰণতে মাংসৰ কাৰণে আমাৰ অসমত ব্যৱহাৰ কৰা হয় বা পালন কৰা হয়। ঠিক আছে, নেক্সট আছে আমাৰ এটা ইম্পৰ্টেণ্ট কথা, কিছুমান প্ৰজাতিৰ ভেড়াত শৰীৰত ডাঠ নোমৰ আৱৰণ আছে আৰু এইবোৰৰ পৰা বহু পৰিমাণে উচ্চ মানদণ্ডৰ উৎপাদন কৰা হয়। যিবোৰ ভেড়াৰ শৰীৰত ডাঠ নোমৰ আৱৰণ আছে সিহঁতৰ কিয় কি লাভ হয়, তাৰ কাৰণ ডাঠ নোমৰ আৱৰণ আছে আৰু সিহঁতৰ এই নোমৰ পৰা উচ্চ মানদণ্ডৰ উন উৎপাদন কৰিব পৰা যায়। কাৰণ আহৰ পৰা উন উৎপাদন কৰা প্ৰচেছটোত যদি আহটো ভাল হয় তেতিয়া উনটো উচ্চ পৰ্যায়ৰ হ'ব। ঠিক আছে, আৰু সেইকাৰণে এই ভেড়াবিলাকক নিৰ্বাচিত প্ৰজাতি কৰা বা চিলেক্টিভলি ব্ৰিডিং কৰা হয়, মানে প্ৰজননৰ ক্ষেত্ৰত সেইকেইটাক অগ্ৰাধিকাৰ দিয়া হয়। মানে যিবিলাক প্ৰজাতিৰ ভেড়াৰ শৰীৰত ডাঠ নোমৰ আৱৰণ আছে সিহঁতৰ কি হয় প্ৰজননটো কৰা হয়। ঠিক আছে, আৰু এইবোৰৰ যেতিয়া আমি যিকেইটা চিলেক্ট কৰি লওঁ, নিৰ্বাচন কৰি লোৱা ভেড়াকেইটা যেতিয়া প্ৰজনন কৰা হয় তেতিয়া সেইটো কি হ'ব চিলেক্টিভলি ব্ৰিড, মানে নিৰ্বাচিত প্ৰজাতি। আৰু এইবোৰৰ জন্ম দিয়া মতা বা মাইকী ভেড়াবোৰৰ এক ভাল প্ৰজাতিৰ। ঠিক আছে, ভাল প্ৰজাতিৰ কাৰণে আমি কি কৰো চিলেক্ট কৰো, নিৰ্বাচন কৰো, আৰু তাৰ কাৰণে এই প্ৰজাতিৰ যেতিয়া প্ৰজনন হ'ব, ব্ৰিডিং হ'ব তেতিয়া কি হ'ব নতুন ভাল প্ৰজাতিৰ ভেড়া উৎপন্ন হ'ব বা সৃষ্টি হ'ব। ঠিক আছে, নেক্সট আছে আমাৰ এটা টপিক আহৰ পৰা উন বনোৱা পদ্ধতি। এইখিনি ইম্পৰ্টেণ্ট, এইখিনি কুৱেশ্যন আহিব পাৰে তোমালোকৰ। স্তৰ কেইটামানত আছে, প্ৰথম স্তৰ, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ, মানে 6 steps আছে, 6টা স্তৰ আছে। এই আহৰ পৰা উন বনোৱা পদ্ধতিটো 6টা স্তৰত ভাগ কৰা আছে। প্ৰথমটো কি হৈছে মুণ্ডনটো বেলেগ একো নহয়, এই যে আমাৰ ট্ৰিমাৰ থাকে, ট্ৰিমাৰে আমি দাড়ি চুলি আমি যে কাটো, এই ঠিক ট্ৰিমাৰৰ নিচিনা মেচিন থাকে আৰু মেচিনৰ দ্বাৰা আজিকালি মডাৰ্ণ মেচিন আছে যাৰ সহায়ত কি হয় এই ভেড়াৰ বা ইয়াকৰ নোমবোৰ কাটি দিয়া হয়। তোমালোকে এটা ছবিত চাই লোৱা, তোমালোকে এই ছবিটোত দেখা পাইছা এই মেচিনটোৰ দ্বাৰা কেনেকে নোমবোৰ কাটি দিয়া হয়, আৰু এই নোমবোৰ কাটোতে মানে প্ৰাণীটোৱে কোনো দুখ নাপায়। কাৰণ কি আমাৰ যেনেকে চুলি কাটিলে আমাৰ কোনো দুখ নাপাওঁ, ঠিক তেনেকে এই ভেড়াৰ নোমবোৰ কাটি দিলে ভেড়াটোৱে কোনো কষ্ট নাপায়। আৰু এই পদ্ধতিক কি কোৱা হয়, ইংৰাজীত শ্বেয়াৰিং বুলি কোৱা হয় বা অসমীয়াত মুণ্ডন বুলি কোৱা হয়। তো প্ৰথম ষ্টেপটোৱে হৈছে শ্বেয়াৰিং, কাৰণ এই আহবিলাকৰ পৰা যেতিয়া উন বনাব লাগিব প্ৰথম কি হ'ব লাগিব,
আমি ভেড়া পালন কৰিলো, ভেড়াৰ প্ৰজনন ঘটালো, সিলেক্টিভলি ব্ৰিড কৰিলো, নিৰ্বাচিত প্ৰজাতিৰ ভেড়াবোৰ পালো, তাৰপিছত কি হয়, যেতিয়া ভেড়াবোৰ বৃদ্ধি হ'ব, তাৰ দেহত যি নম্বৰ বাঢ়ি যাব, সেই নম্বৰৰ পৰা কি কৰিম আমি, শ্বেয়াৰিং কৰিম, মানে নম্বৰ কাটি উলিয়াম বা মুণ্ডন কৰি দিম। মেচিনবোৰ থাকে এনেকুৱা, এই ক্ষেত্ৰত কোনো প্ৰাণীটোৱে দুখ নাপায়। ঠিক আছে, আৰু এই প্ৰচেছটো হৈছে ফাৰ্ষ্ট ষ্টেপ, প্ৰথম স্তৰ। নেক্সট ষ্টেপ আছে আমাৰ দ্বিতীয় স্তৰ, ছালৰ সৈতে কাটি লোৱা নম্বৰ চৌবাচ্চাত ভালদৰে ধুই তেল ধূলি ময়লাবোৰ আঁতৰাই দিয়া হয়, মানে এই ইংৰাজীত কি কয়, স্কাউৰিং বুলি কয়। ফাৰ্ষ্ট ষ্টেপ আছিল শ্বেয়াৰিং, মুণ্ডন, নেক্সট ষ্টেপ আছে স্কাউৰিং। স্কাউৰিং মানে কি হয়, ইয়াত ছবি এটা আছে, এই চৌবাচ্চাত এটা মানে পাত্ৰ এটা ডাঙৰ, এই নম্বৰ ইয়াত দি দিয়া হয় আৰু তাত কি কৰা হয়, মানে ধুই দিয়া হয়, ভালকে চাফা কৰা হয়। ঠিক আছে, পৰিষ্কাৰণৰ দ্বাৰা ইয়াক নিৰ্গমন বা পৰিষ্কাৰকৰণ বা স্কাউৰিং বোলে, বা অসমীয়াত পৰিষ্কাৰকৰণ বুলিও ক'ব পাৰা তোমালোকে, এইটো বেছি সহজ হ'ব, পৰিষ্কাৰকৰণ। আৰু আজিকালি এই কাৰ্যটো কি হয়, আগতে মানুহে কৰা আছিল এনেকৈ, আজিকালি মেচিনত কৰা যায় এইবিলাক। থাৰ্ড ষ্টেপটো হৈছে পৰিষ্কাৰ কৰা পিছত বৰ্গীকৰণ, চৰ্টিং কৰা হয়। নম থকা ছালবোৰ কাৰখানালৈ পঠোৱা হয় আৰু ইয়াত ভিন ভিন মসৃণতাৰ ওপৰত ভিত্তি কৰি নম্বৰ পৃথক কৰা হয়। ঠিক আছে, এতিয়া থাৰ্ড ষ্টেপটো হৈছে, তৃতীয় স্তৰটো হৈছে চৰ্টিং কৰা, মানে নম্বৰৰ কি হয়, মসৃণতাৰ ওপৰত ভিত্তি কৰি নম্বৰ, ইয়াত বিভিন্ন ধৰণৰ নম থাকিব, এই নম্বৰ ভাগ কৰা হয়, ভাগ কৰি মানে কোনটো মসৃণ, কিমান মিহি, কোনটো ডাঠ, ইয়াৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হয়, মিহি ডাঠ এনেকে ভাগ কৰা হয়, আৰু ভাগবোৰ কি কৰা যায়, কাৰখানালৈ পঠোৱা হয়। ঠিক আছে, নম থকা ছালবোৰ কাৰখানালৈ পঠোৱা হয়, ইয়াত ভিন ভিন মসৃণতাৰ ভিত্তি কৰি নম্বৰ পৃথক কৰা হয়। ঠিক আছে, কাৰখানাত মসৃণতাৰ ভিত্তি কৰি আমাৰ ভাগ কৰা হয়, বেলেগ বেলেগ, আৰু বেলেগ বেলেগকে চৰ্টিং কৰা হয়। চৰ্টিং মানে বৰ্গীকৰণ, আৰু চৰ্টিং কৰাৰ কথাত এটা বেলেগ কথা আছে, তোমালোকে অলপ পাছত পাই যাম সেইটো আমি। নেক্সট ষ্টেপটো হৈছে চতুৰ্থ স্তৰ। তো আমাৰ কি হ'ল, নম্বৰ কালেক্ট কৰা হ'ল, কাটি উলিওৱা হ'ল, মুণ্ডন কৰা হ'ল, নেক্সট নম্বৰ ধোৱা হ'ল। তৃতীয় ষ্টেপটো হৈছে নম্বৰ মসৃণতাৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হ'ল। আৰু চতুৰ্থ স্তৰটো হৈছে, এই যে শুং থকা সৰু ভবৰা নম্বৰ আছে, তাক কি বোলা হয়, বাৰ্জ বোলা হয়, আৰু সেইবোৰ নম্বৰ পৰা আঁতৰাই পেলোৱা হয়। ঠিক আছে, কিছুমান সৰু সৰু ভবৰা নম্বৰ থাকে, তাক কি কয়, বাৰ্জ বুলি কোৱা হয়, আৰু এই ষ্টেপটোত কি কৰা হয়, সেই নম্বৰৰ পৰা আঁতৰাই পেলোৱা হয়। তোমালোকে চুৱেটাৰত কেতিয়াবা দেখা পোৱা গুটিবোৰে হৈছে বাৰ্জ, সৰু সৰু গুটি থাকে আমাৰ চুৱেটাৰত। ঠিক আছে, এটা ছবিত চাই লোৱা, তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে, বাৰ্জ বিলাক এনেকুৱা। ঠিক আছে, ভবৰা নম্বৰ, এইবোৰ কি কৰি পেলোৱা হয়, আঁতৰাই পেলোৱা হয় পিছত। এই আৱৰ আকৌ পৰিষ্কাৰ কৰা হয় আৰু শুকোৱা হয়। এতিয়া আৱৰৰ পৰা কি কৰা হয়, ঊণ সূতা প্ৰস্তুত কৰা হয়। 4 নম্বৰ স্তৰত কি হয়, বাৰবোৰ, এনেকুৱা বাৰবোৰ কি হয়, আঁতৰাই পেলোৱা হয়। নেক্সট আৰু আৱৰ কি কৰা হয়, পৰিষ্কাৰ কৰা হয়, শুকোৱা হয়। নেক্সট পঞ্চম স্তৰটো হৈছে, ফিফ্থ ষ্টেপ হৈছে, ভেড়া আৰু ছাগলীৰ প্ৰাকৃতিক নম্বৰ সাধাৰণতে কলা, মুগা আৰু বগা ৰঙৰ, সেইকাৰণে এইটো খাপত আৱৰত বিভিন্ন ৰং দিয়া হয়। ফিফ্থ ষ্টেপটো কি হৈছে, এইটো কালাৰ দিয়াটো ষ্টেপ, যি ৰং লাগে আমাক। 6 নম্বৰ স্তৰটো হৈছে আমাৰ আৱৰ পোন কৰা হয়, ফনীয় হয় আৰু পকা সূতালৈ ৰূপান্তৰ কৰা হয়। ঠিক আছে, এইকেইটাই আমাৰ ষ্টেপ আছিল, একবাৰ আমি ৰিভিউ কৰি লওঁ। ফাৰ্ষ্ট ষ্টেপ আছিল শ্বেয়াৰিং, কাটি লোৱা, মুণ্ডন কৰা, প্ৰাণীৰ নোম খোৱা। নেক্সট ষ্টেপ আছিল আমাৰ ধোৱা বা পৰিষ্কাৰকৰণ। তৃতীয় ষ্টেপ আছিল আমাৰ বৰ্গীকৰণ, নম্বৰ ভাগ কৰা। চতুৰ্থ স্তৰ আছিল এই বাৰ্জবোৰ পৃথক কৰি দিয়া। পঞ্চম স্তৰ আছিল
ৰং দিয়া আমাৰ আবোৰত 6 নম্বৰ ষ্টেপ আছিল আমাৰ স্তৰ আছিল ফনিওৱা মানে যিবোৰ আহিল সেইবোৰ আমি চিধা কৰা পকোৱা হতলৈ ৰূপান্তৰ কৰিবা ঠিক আছে এইকেইটাই হৈছে ষ্টেপ স্তৰ তোমাৰ লগত যে কোৱেশ্চন আহে আহৰ পৰা উন বনোৱা পদ্ধতিটো ব্যাখ্যা কৰা বা স্তৰ কেইটাৰ নাম উল্লেখ কৰা এই স্তৰ কেইটা লিখিব লাগিব ঠিক আছে নেক্সট আছে আমাৰ এটা কথা আছে মই তোমালোক কৈছিলো সৰ্টিং বুলি যে কোৱা আছিল আমাৰ যেতিয়া আমাৰ সৰ্টিং কৰা হয় ইয়াত আহবৰ তেতিয়া কি হয় এটা সৰ্টাৰ বিলাকৰ এটা বেমাৰ হয় যে বৰ্গীকৰণ কামটো কৰে আহবৰ যোনে পৃথক কৰে এই পৃথক কৰা মানুহজনৰ নাম কামটো হৈছে সৰ্টিং ঠিক আছে সৰ্টিং মানে বৰ্গীকৰণ কৰা আৰু যাই কৰে সেই মানুহজন হৈছে সৰ্টাৰ যায় সৰ্টিং কামটো কৰে আৰু তাৰ কি হয় যেতিয়া আমাৰ জীৱ-জন্তুৰ গাত কিছুমান বেমাৰ থাকে যেনে এনথ্ৰাক্স এই মাৰাত্মক বেক্টেৰিয়াৰ পৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে আৰু এই বেমাৰটো হয় তেওঁলোকৰ আৰু তাৰ ফলত কি হয় এই বেমাৰটো যেহেতু এই সৰ্টিং কৰা মানুহবোৰৰ হয় আৰু সেই নামটো কি হৈছে মানুহটো সৰ্টাৰ্ছ ডিজিজ এই উদ্যোগ বিলাকত শ্ৰমিকবোৰে এনে ধৰণৰ বিপদ বা হানিৰ সম্ভাৱনা থকা কামৰ সন্মুখীন হোৱাকে বৃত্তিগত বিপদ বোলে মানে এইটো কি কয় বৃত্তিগত বিপদ তোমালে ইংৰাজী শব্দটো শিকি লোৱা সেইটো হৈছে অকুপেশনাল হেজাৰ্ড ঠিক আছে বহুত এইবিলাক ইংৰাজী শব্দবিলাক জানিছা ভাল নেক্সট আছে আমাৰ এটা গল উন আছিল আগতে সেইটো গল নেক্সট আছিল আমাৰ প্ৰাণীৰ পৰা উৎপন্ন হোৱা সেইটো হৈছে পাতটো কি হয় আমাৰ পাত পলুৰ পৰা আহৰণ কৰা হয় কোৱেশ্চন যদি আহে পাত আহবৰ কৰ পৰা পাওঁ আমি পাত পলুৰ পৰা পাওঁ পাত সূতাটো কি হয় পাতলৈ পাবলৈ পাত পলু প্ৰতিপালন কৰা বা পোহাক ৰেশম বা পাট শিল্প বোলে সেৰিকালচাৰ কি পাট শিল্প কি বুলি ক'লে তোমালে এই লাইনটো লিখি দিবা বা কিতাপত তোমালে এই লাইনটো আন্ডাৰলাইন কৰি ল'ব পাৰা যদি হে আছে হাইলাইটাৰ আছে হাইলাইটাৰেদি তোমালে আন্ডাৰলাইন কৰি ল'বা হাইলাইট কৰি ল'বা তেতিয়া তোমালোকৰ মনত থাকিব কথাবোৰ পাট সূতা পাবলৈ পাট পলু প্ৰতিপালন কৰা বা পোহাক ৰেশম বা পাট শিল্প বোলে ঠিক আছে পাট শিল্প বা ৰেশম শিল্পৰ ক্ষেত্ৰত কেনেকৈ প্ৰথম ষ্টেপ বিলাক আমি চাই লওঁ প্ৰথম ষ্টেপটো হৈছে পাট পলুৰ আমি জীৱন চক্ৰৰ বিষয়ে জানিব লাগিব যেহেতু পাট পলুৰ পৰাই আমি আহাৰটো আহৰণ কৰোঁ পাট পলুটো কি পাট পলু হৈছে এটা চাই লোৱা পাট পলুৰ বিষয়ে কেইটামান কথা জানি লোৱা পাট পলুৰ বৈজ্ঞানিক নাম হৈছে বম্বিক্স মৰি সিল্কৱৰ্ম পাট পলুৰ ক্ষেত্ৰত কি হয় এটা ইনসেক্ট হয় মানে পতংগ হয় আৰু কি কালাৰটো ইয়াৰ কি হয় লাইট ব্ৰাউন ইন কালাৰ মানে মুগা বৰণৰ হয় আৰু ইয়াৰ উইং স্পেন মানে পাখিৰ আকাৰটো কিমান দীঘল হয় 1.2 to 2 ইঞ্চি বা 3 পৰা 5 সেন্টিমিটাৰ আকৃতিটো হয় দীঘল হয় Silkworms were first domesticated in China over 5,000 years ago মানে 5,000 বছৰ আগতে চীন দেশত এই সিল্কৱৰ্ম বিলাক পোৱা গৈছিল আৰু চাইনাত কি হৈছিল এই সিল্কৱৰ্মটো পোৱা গৈছিল আৰু তাৰ পৰা তেওঁলোকে আৱিষ্কাৰ কৰিছিল কেনেকে সিল্কৱৰ্মৰ পৰা তাৰ পৰা আহৰণ কৰিব পাৰি আৰু আহৰ পৰা কেনেকে পাটৰ কাপোৰ বা সিল্কৰ যি ড্ৰেছ আছে সেইবোৰ সৃষ্টি কৰিব পাৰি বা বনাব পাৰি কিন্তু তেওঁলোকে কি কৰিছিল চাইনাত এটা এটা সিক্ৰেট হিচাপে ৰাখি থৈছিল মানে বেলেগ দেশত এটো দিয়া নাছিল তেওঁলোকৰ কাৰণে এটো এটা সিক্ৰেট আছিল কিন্তু কি হয় বুদ্ধিষ্ট শুনা যায় এটা জানা বুদ্ধিষ্ট মংবোৰে কি কৰে এই সিল্কৱৰ্মৰ পাট পলুৰ মনে মনে লৈ আহিছিল চীনৰ পৰা আৰু এই সিল্কৱৰ্মৰ ক্ষেত্ৰত পাট পলুৰ ক্ষেত্ৰত কি হ'ব পাট পলু এটা আমি কি কম সিল্কৱৰ্ম বা কেটাৰপিলাৰ বুলি কোৱা হয় যি লাৰ্ভি ওলাই বাকি কোন চকৰি বিলাকে বা মথ বিলাকে চকৰি
আমি ঘৰুৱা ভাষাত চকৰি বুলি কওঁ এই মথ বিলাকৰ কি হয় কণী পাৰে পাতত কণী পৰে আৰু তাৰ পৰা কি হয় লাৰ্ভি হয় কণীৰ পৰা আৰু লাৰ্ভিবোৰে গ্ৰ' হৈ কি হয় এই নুনি গছৰ পাতত সাধাৰণতে কি হয় পাতপলু বিলাকে কণী পাৰে আৰু তাত কি হয় কণীৰ পৰা বৃদ্ধি হৈ পাতপলু হয় বা লাৰ্ভি হয় লাৰ্ভি বা কেটাৰপিলাৰ বুলি কয় এই কেটাৰপিলাৰ নেক্সট ষ্টেপটো হৈছে কি হয় লেটা হয় আৰু ইংৰাজীটো ক'ব ইয়াক কোকুন আৰু কোকুনৰ পৰা কি হ'ব নেক্সট যেতিয়া কোকুনৰ পৰা ভিতৰত যি জীৱটো আছে ইনসেক্টটো আছে সেইটো ওলাই আহিব সক্ৰিয় হ'বলৈ ধৰা লেটা এই ভিতৰত কি আছে মদটো সোমাই আছে আৰু ইয়াৰ পৰা কি হয় ওলাই যাব শেষত নেক্সট এই প্ৰসেসটো তোমালোকে ইয়াত লিখা আছে এইখিনি কথাই কি কৰে প্ৰথমতে লাৰ্ভি বিলাকে এই স্তৰটোত কি হয় প্ৰথম স্তৰটোত জীৱন চক্ৰৰ প্ৰথম স্তৰটোত লেটা বা পিউপা বোলে ইহঁতে কি হয় নিজৰ প্ৰথমতে চাৰিওফালে এখন জাল গুঠি লয় এই লেটাটোত কি হয় জাল গুঠি ললা প্ৰথম স্তৰটো আছিল কি হ'ল কণী মাইকীকে কণী পাৰিলে নুনি গছৰ পাতত তাৰ নেক্সট ষ্টেপটো হ'ল পাতপলু আৰু তাৰ ৩ নম্বৰ ষ্টেপটো হৈছে লেটা ফৰ্থটো হৈছে এই চকৰি হ'বলৈ ধৰা লেটা ইয়াৰ ভিতৰত কি হয় চকৰিটো হৈ আছে সৃষ্টি হৈ আছে বা গ্ৰ' হৈ আছে ডেভেলপমেন্ট হৈ আছে এই কথাখিনি ইয়াত আছে ইহঁতে প্ৰথমতে কি কৰে লেটা বিলাকে লেটা বনাই লয় বা জাল গুঠি লয় তাৰ পিছত মূৰটো ইফালে ইফালে ইংৰাজী ৮ সংখ্যাৰ আকৃতিৰ দৰে লৰাই থাকে এই সংখ্যাটোৰ আকৃতিত কি কৰে এই মূৰটো ইফালে ইফালে লৰাই থাকে আৰু তাৰ ফলত কি হয় পাতপলুৱে কিছুমান প্ৰটিনৰ আহৰণ কৰে যেতিয়া লৰি থাকে পাতপলুটো তাত কি হয় দেহৰ পৰা প্ৰটিনৰ আহটো নিহৰণ হয় এইবোৰ বায়ু সংস্পৰ্শত টান হৈ যায় আৰু পাতৰ আহলৈ পৰিৱৰ্তন হয় মানে সিল্ক যি আছে আমাৰ ফাইবাৰলৈ পৰিৱৰ্তন হয় পাত নেক্সট পাতপলুৱে সোনকালে নিজকে পাতৰ আহেৰে সম্পূৰ্ণৰূপে আৱৰি পেলাই আৰু গোটেইখিনি অংশ কি হয় লেটাগুটি বা কোকুন বোলে এইখিনি কি হয় পাতপলুৰ আহৰ দ্বাৰা আৱৰি আছে আৰু এই গোটেইখিনি কি ক'ব কোকুন বুলি ক'ব নেক্সট ষ্টেপটো কি হয় আমাৰ ক্ষেত্ৰত কি হয় ৰেশম শিল্পৰ ক্ষেত্ৰত চাই লোৱা তোমালোকে এতিয়া এই লেটাবোৰ কি হয় লেটাবোৰ কি বোলা হয় কোকুন বোলা হয় আৰু পিউপাৰ পৰা চকৰিলৈ বিকাশৰ প্ৰক্ৰিয়াটো কি হয় লেটাৰ ভিতৰতে চলি থাকে মানে এই লেটাৰটোৰ ভিতৰত এই চকৰিটো যি উৎপন্ন হ'ব ইয়াৰ পৰা হ'ব এই প্ৰচেছটো লেটাৰটোৰ ভিতৰত চলি থাকে মানে বৃদ্ধিটো ইয়াৰ ভিতৰত হৈ থাকে লেটাৰটোৰ কোকুনৰ ভিতৰত ইট উইল গ্ৰ' মানে ডেভেলপটো হৈ থাকিব পাতৰ কাপোৰ ববলৈ ব্যৱহাৰ কৰা হয় এটা কথাটো হ'ল এই পাতৰ কোকুনৰ পৰা যি উৎপন্ন কৰা হয় সেইবোৰ হৈছে পাতৰ আহ আৰু আহবোৰ লগ লাগি কি হয় পাতৰ কাপোৰ ববলৈ ব্যৱহাৰ কৰা হয় কাপোৰ বোৱাৰ ইংৰাজী কি হ'ব উইভিং WAVING আৰু কাপোৰ বোৱা কামটো কাৰণে কি লাগিব আমাক লাগিব এতিয়া পাতৰ কাপোৰ যদি বব লাগে তেতিয়া কি লাগিব পাতৰ ঠিক আছে এতিয়া কথাটো হ'ল চকৰিৰ লেটাৰ পৰাই পাতৰ সূতা আহৰণ কৰা হয় এটা চকৰি বেলেগ বেলেগ আছে চকৰি মানে মঠ আমাৰ অসমীয়াত চকৰি এই মঠ বেলেগ বেলেগ প্ৰজাতিৰ আছে এতিয়া বেলেগ বেলেগ প্ৰজাতিৰ ক্ষেত্ৰত কি হ'ব ইয়াৰ যিটো হ'ব দেহৰ পৰা ওলোৱা এই আহটো বেলেগ বেলেগ হ'ব আহটোৰ কি বেলেগ হ'ব তাৰ মসৃণতা বেলেগ হ'ব আমি যদি চুই চাওঁ আহটো কিছুমান কি হ'ব খহটা হ'ব মানে ডাঠ হ'ব কোৱাৰ্স ইংৰাজীতে হ'ব কোৱাৰ্স মিহি হ'ব কিছুমান সফ্ট হ'ব কিছুমান কি হ'ব উজ্জ্বল ঠিক আছে গ্লোয়িং হ'ব কিছুমান এই যেহেতু প্ৰজাতি বিলাক বেলেগ বেলেগ হ'ব তাৰ পৰা ওলোৱা আহবোৰো বেলেগ বেলেগ হ'ব
বেলেগ বেলেগ হলে কাপোৰৰ যি কোৱালিটি কাপোৰৰ যি আমাৰ গোটেইখিনি বা মিহি উজ্জ্বলতা গোটেইখিনি পৰিৱৰ্তন হৈ যাব কাপোৰৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ হোৱাৰ ভিত্তি কৰি আমাৰ ভাগ কৰা হৈছে টচ মুগা কেঁচা পাত আদি টচ মুগা কেঁচা পাত এইবিলাকৰ ভিতৰত সকলোতকৈ দামীটো হৈছে মুগা পাত মুগাৰ ক্ষেত্ৰত কেঁচা পাতটোৰ দামটো নিশ্চয়ভাৱে কম টচৰ দাম কম হ'ব নেক্সট এটা ইম্পৰ্টেন্ট কথা আছে নুনি গছৰ পৰা পাত চক্ৰে যি পাত আহৰণ কৰা হয় সেইবোৰ হৈছে নুনি পাত ঠিক আছে নুনি পাত আৰু যদি গছডাল এৰি গছ হয় সেইটো হয় এৰি পাত এতিয়া তোমালোকে চাই লোৱা অসমত কি পাত পোৱা যায় বা আসাম সিল্ক অসমত কি পাত পোৱা যায় সেইকেইটা মূল পাত কেইটা হৈছে গোল্ডেন মুগা হোৱাইট পাত এণ্ড এৰি সিল্ক ৱাৰ্ম এৰি সিল্ক আৰু গোটেই মূল চেণ্টাৰটো হৈছে শুৱালকুছি অসমত এই পাত কেইটা তোমালোকে চাই লোৱা প্ৰথমটো এটা আছে মুগা সিল্কৰ পৰা আমাৰ এনেকুৱা সাজ পাৰবোৰ তোমালোকে দেখা পাইছা মুগা ৰঙৰ পাতবিলাক মুগা সিল্ক বুলি কয় আৰু কি আমাৰ সিল্ক ৱৰ্মটো হৈছে পাটপলুটো হৈছে এই প্ৰজাতিৰ এন্থেৰিয়া আছামেনচিছ তাৰ মঠটো এনেকুৱা দেখাত এন্থেৰিয়া আছামেনচিছ আৰু এই পাটপলুটো অসমত পোৱা যায় নৰ্থ ইষ্টত পোৱা যায় হয় 99% of its production occurs আৰু এই মুগা সিল্কৰ যিটো প্ৰডাকশন তাৰ প্ৰডাকশন 99% অসমতে হয় নেক্সট আছে আমাৰ হোৱাইট পাট সিল্ক এনেকা দেখা পাইছে তোমালোকে হোৱাইট পাট বিলাক বিভিন্ন ৰঙৰ আছে এই পাট সিল্ক বিলাক পাটপলুটো হৈছে বম্বিক্স টেক্সটৰ ঠিক আছে মালবেৰী স্পেচিছৰ আৰু কোট ই খায় কিহৰ পাত খায় মালবেৰী স্পেচিছৰ পাত খায় ঠিক আছে নেক্সট আছে আমাৰ এৰি সিল্ক এৰি সিল্ক বিলাক তোমালোকে দেখা পাইছা এৰি এনেকুৱা হয় কোকুন বিলাক লেটা বিলাক আৰু এইবোৰ কি হৈছে এৰি সিল্ক কামছ ফ্ৰম দা কেটাৰপিলাৰ সামিয়া ৰিচিনি কেটাৰপিলাৰটো হৈছে মানে পাটপলুটো হৈছে সামিয়া ৰিচিনি বৈজ্ঞানিক নাম found in Assam and nearby regions as well as in some parts of China and Japan ক'ত পোৱা যায় অসমত নৰ্থ ইষ্টত পোৱা যায় চীনত পোৱা যায় আৰু জাপানত পোৱা যায় it was imported to Thailand in 1974 থাইলেণ্ডত কি হয় 1974 চনত লৈ যোৱা হৈছিল এয়া আৰু the name eri is derived from the word Assamese word era which means castor ঠিক আছে এইকেইটা হৈছে আমাৰ মূল পাতৰ প্ৰকাৰ অসমত পোৱা ঠিক আছে আমি নেক্সট আমাৰ কিতাপত আহি যাওঁ গম্পালা পাতৰ প্ৰকাৰ যেনে নুনি পাত টচৰ পাত এৰি পাত ঠিক আছে এইকেইটা আৰু এই বিষয়ে তোমালোকে বিশেষকৈ সুধিবা কাক মা খুৰীমা যি আছে তোমালোক ঘৰত তেওঁলোকক আইতা তেওঁলোকক সুধিবা তেওঁলোকে এই বিষয়ত বেছিকৈ জানিব কেনেকৈ এই বিভিন্ন ধৰণৰ নুনি পাত টচৰ পাত এৰি পাত বা মুগা এই কাপোৰবোৰৰ মাজত কেনেকৈ পাৰ্থক্য ওলাব লাগে তেওঁলোকে এই বিষয়ত বেছিকৈ জানিব তোমালোকে সুধিব পাৰা বা তেওঁলোকৰ কাপোৰবোৰ চাই ল'ব পাৰা ঠিক আছে এতিয়া তোমালোকে এই প্ৰচেছটো চাই লোৱা লেটাৰ পৰা পাতলৈ এই প্ৰচেছটোত কি হয় পাট উৎপাদনৰ কাৰণে কি হয় চক্ৰীবোৰ পালন কৰা হয় এই মঠবোৰ আমাৰ তোমালোকে এই মাত্ৰ দেখালো এই চক্ৰীবোৰ যি আছে মঠবোৰ পালন কৰা হয় আৰু তাৰ পৰা কি যি লেটা গুটিবোৰ ওলাব সেই লেটা গুটিবোৰ কি হয় পাট সূতাৰ কাৰণে সংগ্ৰহ কৰা হয় লেটা গুটিবোৰ আৰু তাৰে কিছুমান কি হয় মঠ হবলৈ দিয়া হয় এই পাটপলু পালনত চাই লোৱা এজনী মাইকী পাটপলু চক্ৰীয়ে একে সময়তে শতাধিক কণী পাৰে আৰু এই কণীবোৰ ক'ত কি হয় এখন কাগজ নাইবা কাপোৰত সংৰক্ষণ কৰা হয় আৰু পলু পোহা খেতিয়কক এইবোৰ বিক্ৰী কৰা হয় এই কণীবোৰ খেতিয়কবোৰক পলু যাই পোহে তাহাক বিক্ৰী কৰা হয় খেতিয়কে কণীবোৰ স্বাস্থ্যসন্মতভাৱে প্ৰয়োজনীয় উষ্ণতা আৰু আৰ্দ্ৰতাত ৰাখে
মানে এটা পৰিৱেশ এটাত ৰাখে, য'ত ৰুম এটাত ৰাখে, য'ত উষ্ণতাটো টেম্পাৰেচাৰ ঠিকে থাকে আৰু কি হয় আৰ্দ্ৰতাটো বায়ুৰ যি হিউমিডিটি থাকে বায়ুত কিমান পানীত জলীয় ভাৱ থাকিব লাগে সেইটো নিৰ্ভৰ কৰি ৰাখে আৰু নিৰ্ধাৰণ কৰি ৰাখে এটা নিৰ্দিষ্ট হেৰিত। কণী ফুটি পোৱালি ওলাবলৈ কণীবোৰ অনুকূল উষ্ণতাত ৰখা হয়। ঠিক আছে, কণীবোৰ যি পাৰিলে কণীৰ পৰা কি হ'ব লাগিব পোৱালি লাৰ্ভি হ'ব লাগিব, তাত নিৰ্দিষ্ট উষ্ণতাত ৰাখে। নেক্সট আছে চোৱা, এই ছবিটোতে চাই লবা কণীবোৰ যি ফুটিবৰ কাৰণে এটা নিৰ্দিষ্ট উষ্ণতাত ৰখা হয়। তাৰপিছত কি হয় নুনী গছত যেতিয়া পোৱালিবোৰ কণী ফুটি ওলাই আহে তেতিয়া কি হয় নুনী গছৰ সতেজ পাতত পাতবিলাকত ৰাখি থৈ দিয়া হয়। কেটাৰপিলাৰ বা পাত পলুবিলাকে এই পাতবোৰ দিনে ৰাতিয়ে কি হয় ভক্ষণ কৰি থাকে। আৰু এনেকে কি হয় পাত পলুৰ পৰা পোৱালিবোৰ পৰিষ্কাৰ বাঁহৰ ডলাত নুনী গছৰ পাতৰ সৈতে একেলগে ৰখা হয়। ঠিক আছে, পাত পলুবোৰে এনেকে দিনে ৰাতিয়ে খাই থাকে। 20-30 দিনৰ ভিতৰত এমাহৰ ভিতৰত কি হয় পলুবোৰ আকাৰত ডাঙৰ হৈ যায় খাই আৰু সিহঁত কি কৰে 30 দিনৰ ভিতৰত সিহঁতে পলুবোৰে খাবলৈ বন্ধ কৰে। আৰু বাঁহৰ ডলাখন কি হয় খাজবোৰত লেটা গুটিবোৰ তৈয়াৰ কৰে। আপোনালোকে দেখা পাই আছা লেটাবোৰ কি হয়, এই লেটাবোৰ দেখা পাইছা, লেটাবোৰ তৈয়াৰ কৰে। আৰু লেটাবোৰৰ পৰা কি হয় আমি আহবোৰ কালেক্ট কৰো। এতিয়া পাতৰ লেটাৰ পৰা আমি কেনেকে কৰো সেইটো চাই লওঁ। পাত সূতা আহৰণৰ কাৰণে কি হয় এদম লেটা গুটি লোৱা হয়। এই লেটা গুটিবোৰ আমি কালেক্ট কৰি লওঁ বহুতটা এদম। এই লেটা গুটিৰ পৰা অলপ সময় ৰ'দত ৰখা হয়। প্ৰথমতে কি হয় লেটা গুটিবোৰ ৰ'দত ৰাখি দিয়া হয় অলপ শুকাবৰ কাৰণে। তাৰপিছত কি হয় গৰম পানীত সিজোৱা হয় বা ভাপত দিয়া হয়। এনে কৰিলে কি হয় পাতৰ সূতাবোৰ পৃথক হৈ পৰে। দেখা পাইছা, প্ৰথমতে কি হয় লেটা গুটিবোৰ আমি কালেক্ট কৰো এদম হিচাপে আৰু সেইবোৰ কি হয় ৰ'দত থৈ দিওঁ, তাৰপিছত গৰম পানীত উহাও, বইল কৰি দিওঁ বা ভাপত দিওঁ। আৰু এনে কৰিলে কি হয় পাতৰ সূতাবোৰ পৃথক হৈ পৰে। লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক মহুৰা ফুৰা বা ৰিলিং অফ চিল্ক বুলি কোৱা হয়। এই চিল্ক আহবোৰ ওলাই অনা লেটা গুটিৰ পৰা ওলাই অনা পদ্ধতিটোক কি হয় ৰিলিং অফ চিল্ক মানে মহুৰা ফুৰা বুলি কয়। এটা বিশেষ ধৰণৰ যন্ত্ৰত মহুৰা ফুৰা হয়। এই কাৰ্যত লেটা গুটিৰ পৰা বা সূতাখিনি খোল খাই যায়। এই আৱৰৰ পিছত সূতালৈ পৰিৱৰ্তন হয়। এইবোৰে শিপিনে কাপোৰলৈ বোৱা পাট সূতা। মূল শব্দ আছিল আমাৰ এই চেপ্টাৰত লেটা, কোকুন, তাৰপিছত নেক্সট আছিল নোম, ফ্লিচ, মহুৰা ফুৰা, ৰিলিং মানে মহুৰা ফুৰা মানে আমি ঘূৰাই ঘূৰাই আমি ওলাই আনো পাতৰ আহবোৰৰ পৰা লেটাৰ পৰা যি আমি সূতা ওলাই আনো এনেকে, সেইটো হৈছে মহুৰা ফুৰা। নেক্সট আছিল আমাৰ পৰিষ্কাৰকৰণ স্কাউৰিং। ৰেচম বা পাট শিল্প গোটেই পদ্ধতিটোক কি কোৱা হয় চেৰিকালচাৰ। চেৰিকালচাৰত আমি কি পালো যেনেকে পাট পলুৰ আমি বংশ বৃদ্ধি কৰি পোহপালন দি তাৰ পৰা আমি যি লেটাৰ পৰা পাতৰ আমি আহৰণ কৰো সেই গোটেই পদ্ধতিখিনি কি হয় চেৰিকালচাৰ বা পাট শিল্প। আৰু যি আমাৰ শ্বেয়াৰিং এটা শব্দ আছিল মুণ্ডন কৰা নোম কৰা, শ্বেয়াৰিংটো হৈছে মেচিনৰ দ্বাৰা আমাৰ ভেড়া বা এই উট তাৰ পৰা কি হয় নোমবোৰ খুৰোৱা হয়, পদ্ধতিটো কি হয় শ্বেয়াৰিং বুলি কোৱা হয়। নেক্সট আছিল পাট চক্ৰী চিল্ক মথ। চিল্ক মথবোৰৰ পৰা কি হয় আমি পাট পলুবোৰ পাওঁ আৰু পাট পলুৰ পৰা কি পাওঁ আমি লেটাৰ পৰা আমি কি পায় বিভিন্ন ধৰণৰ আমি ঠিক আছে, এইখিনি চেপ্টাৰটোৰ মূল কথা আছিল। নেক্সট আমি চাওঁ
অনুশীলনী বা এক্সাৰচাইজেছ এক্সাৰচাইজ বিলাক আমি চাই লওঁ এক্সাৰচাইজ বিলাক আমি যদি নকৰো কি হয় চেপ্টাৰটো ক্লিয়াৰ নহয় কনচেপ্ট বিলাক ঠিক আছে প্ৰথমটো আছিল তোমালোকে তলত দিয়া প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পদ্ধতিৰ লগত বোধ হয় পৰিচিত বাবা ব্লেক শিপ have you any wool Mary had a little lamb whose fleece was white as snow তলত দিয়া সমূহৰ উত্তৰটো দিয়া এই ৰাইমটো তোমালোকে কিজানি সৰুতে পাইছিলা ঠিক আছে এই ৰাইমটোৰ কথাখিনি উল্লেখ কৰা আছে ইয়াত আৰু এটা কোৱেশ্চন দিছে ব্লেক শিপৰ কোনটো অংশত ঊণ থাকে ভেড়া ছাগলীৰ বগা নম্বৰ কি বুজায় এইটো আছে মানে ফাইন সফট আন্ডাৰ হেয়াৰ মানে যি আমাৰ মিহি ছালৰ যি মিহি আমাৰ হি থাকে নোমখিনি থাকে সেইখিনিৰ পৰা নোমৰ পৰা কি হয় ঊণ আহৰণ কৰা হয় আৰু ভেড়া পোৱালিৰ বগা নোমেৰে কি বুজায় তোমালোকে ভাবাচোন কথাখিনি অলপমান তো এনসারটো তাতে আছে ভেড়াৰ পোৱালিৰ বগা নম্বৰে বগা ৰঙৰ নোমখিনি বুজায় আচলতে whose fleece was white as snow এই whose fleece বোৰে বগা নম্বৰ বুজায় নেক্সট আছে আমাৰ পাটপলু মানে এটা ক কেটাৰপিলাৰ খ লাৰ্ভা এটা তলৰ কোনটো শুদ্ধ এনসারটো আছে ইয়াতে ক আৰু খ দুটাই কেটাৰপিলাৰ মানে পাটপলুৱে বুজায় আৰু লাৰ্ভা মানে হেতুৱে বুজায় নেক্সট আছে আমাৰ 3 নম্বৰ তলত দিয়া কোনটোৱে ঊণ নিদিয়ে ইয়াক উট ছাগলী আৰু নমাল কুকুৰ তা কি হ'ব এনসারটো উলি ডগ নমাল কুকুৰে মানে যিবিলাক উল থাকে কুকুৰৰ সেইবিলাকে কি নিদিয়ে ঊণ নিদিয়ে নেক্সট কোৱেশ্চন 4 নম্বৰ তলত দিয়া শব্দবোৰে কি বুজায় ৰিয়েৰিং বা পালন শেয়াৰিং বা নমখুৰা ৰেশম বা পাট শিল্প বা সেৰিকালচাৰ ৰিয়েৰিং ক্ষেত্ৰত কি হ'ব পালন কৰা বুজায় তো পালন কৰা মানে যিকোনো এটা জীৱ এই ক্ষেত্ৰত কি হ'ব আমাৰ ভেড়া ক্ষেত্ৰত ভেড়া হ'ব বা আমি যিকোনো জীৱৰ ক্ষেত্ৰত যদি আমি পালন কৰা হয় তো ৰিয়েৰিং হ'ব শেয়াৰিং বা নমখুৰাৰ ক্ষেত্ৰত কি হ'ব ভেড়া ইয়াক উট আলপেকা যি পাইছিলো আমি লামা আছিল এইবিলাকৰ পৰা যি ঊণ আহৰণৰ কাৰণে যি আবল উলিওৱা হয় নম্বৰ যি দেহৰ পৰা উলিওৱা অনা হয় মেচিনৰ দ্বাৰা এই পদ্ধতিটো কি হয় শেয়াৰিং বুলি কোৱা হয় বা নমখুৰোৱা বুলি কোৱা হয় আগৰ দিনৰ কি কৰিছিল খুৰেৰে এইবোৰ নম্বৰ উলিয়াই আনিছিল কিন্তু আজিকালি মেচিন আছে যাৰ দ্বাৰা জীৱবোৰে জন্তুবোৰে কি হয় একো অসুবিধা নাপায় আমি যেনেকে চুলি দাড়ি কাটো ট্ৰিমাৰৰ সহায়ত ঠিক তেনেকুৱা মেচিনৰ দ্বাৰা কি হয় আমাৰ ভেড়া বা ইয়াকৰ পৰা কি হয় নম্বৰ কাটি অনা হয় হেতু হ'ব শেয়াৰিং নমখুৰোৱা ৰেশম নেক্সট আছে আমাৰ ৰেশম বা পাট শিল্প বা সেৰিকালচাৰ সেৰিকালচাৰৰ ক্ষেত্ৰত হ'ব ৰিয়াৰিং অফ সিল্কৱৰ্মছ টু অবটেইন সিল্ক আমাৰ এই পালন কৰা গোটেই পদ্ধতিখিনিত হ'ব আমাৰ পাটপলু পালন কৰি ৰাখি তাৰ পৰা লেটা উৎপন্ন হোৱা পৰা এই লেটাৰ পৰা পাটৰ আহৰণ কৰা গোটেই পদ্ধতিখিনি কি হ'ব সেৰিকালচাৰ বা ৰেশম বা পাট শিল্প তলত আছে এটা 5 নম্বৰ তলত দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্ৰণালীৰ স্তৰবোৰ নথকা স্তৰবোৰ বাছি লিখা প্ৰথমটো আছে শেয়াৰিং বা নমখুৰা প্ৰথমটো আছিল ভেড়াৰ পৰা নোমখিনি কাটি উলিওৱা না সেইটো হৈছে শেয়াৰিং নেক্সট আছিল ভেড়াৰ এই নম্বৰ সাফা কৰা সেইটো কি হ'ব স্কাউৰিং নেক্সট আছে সৰ্টিং বা ভাগ কৰা নোমৰ যি মসৃণতা আছে কিমান মিহি তাৰ ওপৰত ভিত্তি কৰি সেইবোৰ ভাগ কৰা হয় সেইটো হৈছে সৰ্টিং 4 নম্বৰটো হৈছে আমাৰ যি বাৰবোৰ আছিল বাৰ
এই যিবিলাক গুটি গুটি নিচিনা আছিল নোমত থকা অংশবিলাক সেইবোৰ মানে সেপাৰেট কৰা পৃথক কৰা সেইটো আছিল বাৰ পৃথক কৰা ঠিক আছে নেক্সট আছিল আমাৰ কি ৰং দিয়া এই যে আবোৰ আমি হেই কৰিলো কালেক্ট কৰিলো সংগ্ৰহ কৰি সেইবোৰ ৰং দিয়া যি আমাৰ ৰং লাগে সেই ৰং দিয়া নেক্সট আছিল শেষত কি আছিল শেষৰ সিস্টেমটোত আছিল আমাৰ এই আবোৰ যাতে সিধা কৰা যায় ফনিওৱা এইবিলাক পদ্ধতি আছিল নেক্সট আছে আমাৰ এটা 6 নম্বৰ পাত চক্ৰীৰ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ আঁকা যিবোৰ পাত উৎপাদনত পোনপটীয়াকৈ জড়িত জীৱন চক্ৰৰ ভিতৰত এইটো হ'ব তোমালোকৰ ঠিক আছে এইটো এটা ছবি আৰু এইটো ছবি কেনে মতা মাইকীৰ পৰা কি হৈছে মাইকীৰ পৰা কণী হৈছে শ শ কণী পাতত সিহঁতে গ্ৰ' হৈছে পাতৰ যেতিয়া গ্ৰ' হয় লাৰ্ভিবিলাক 20-30 দিনমান পাতবোৰ খাই থাকে তাৰপিছত তাৰ আকাৰটো বহুত বাঢ়ি যায় এনেকুৱা তাৰ ফলত কি হয় এই পাতপুলৰ পৰা কি হয় ঘূৰি 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 লেটা সৃষ্টি হয় কেনেকে ঘূৰে সি নিজৰ মূৰটো কেনেকে লৰাই 8 সংখ্যাৰ দৰে আকৃতিৰ দৰে কি হয় লৰাই থাকে আৰু এই সময়ত কি হয় তাৰ দেহৰ পৰা প্ৰটিনৰ আহৰণ হয় এই আহৰ পৰাই কি হয় আহবোৰ যেতিয়া বায়ুৰ সংস্পৰ্শ পাই যায় তাৰ পৰা কি হয় পাতৰ আহৰলৈ পৰিৱৰ্তন হয় আৰু এনেকে পাতৰ আহৰে গোটেই বডিটো কাভাৰ কৰি পেলাই বা আৱৰি পেলাই ঠিক আছে এই দুটা ছবি তোমালোকে দি দিবা নেক্সট আছে আমাৰ তলত দিয়াবোৰৰ কোন দুটা শব্দ পাত উৎপাদনৰ সৈতে জড়িত ৰেশম শিল্প পুষ্পোদ্যান বিজ্ঞান নুনী গছৰ খেতি মৌ পালন বৃক্ষ বিজ্ঞান তোমালোকে ভাবি চোৱা কথাখিনি কি হ'ব পাত উৎপাদনৰ ক্ষেত্ৰত কি লাগিব আমাক সেৰিকালচাৰ ৰেশম শিল্পটো আহিবই তাৰ লগত জড়িত ৰেশম শিল্পৰ আন্ডাৰতে কি আছে তাৰ ভিতৰতে কি আছে পাত উৎপাদনটো হৈ যায় আৰু এটা কি আছে আমাৰ নুনী গছ নুনী পাতৰ কাৰণে কি লাগিব নুনী গছৰ খেতি লাগিব আৰু নুনী গছৰ খেতি কি ক'ব ইংৰাজীত মৰিকালচাৰ ইয়াত মৌ পালন বৃক্ষ বিজ্ঞান পুষ্প বিজ্ঞান এইবিলাক নাহে নেক্সট আছে আমাৰ ক অংশৰ সৈতে খ অংশ মিলোৱা প্ৰথমটো আছে ক অংশত স্কাউৰিং বা নিৰ্ঘৰ্ষণ স্কাউৰিং কি হয় চাফা কৰা হয় আৰু সেইটো ইয়াৰ লগত কি মিলিব সেইটো ক'ত আহে উঙাটো হ'ব ইফালে খৰ ছালৰ সৈতে কাটি ওলোৱা এই উঙা নম্বৰটো কাটি উলিওৱা নমৰ পৰিষ্কাৰকৰণ নেক্সট আছে নুনী গছৰ পাত নুনী গছৰ পাতটো কি হৈছে কিহৰ লগত জড়িত হ'ব এইটো হ'ব পাত পলুৰ খাদ্য গ নম্বৰ নেক্সট আছে ইয়াক and yak is related to which one yak to কোনটোৰ লগত ৰিলেটেড হ'ব yak to হ'ব ঊণ উৎপাদন কৰা প্ৰাণী ঠিক আছে ঊণ খ নম্বৰটো ঊণ উৎপাদন কৰা প্ৰাণী নেক্সট আছে 4 নম্বৰ লেটা গুটিৰ পৰা কি হয় লেটা গুটিৰ পৰা কি হয় নেক্সট হ'ব মহুৰা ফৰাটো হ'ব খ বা লেটা গুটিৰ পৰা কটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব লেটা গুটিৰ পৰা পাতৰ সূতা উৎপাদন কৰা হয় লেটা গুটিৰ পৰা যেহেতু পাতৰ আহবোৰ পোৱা যায় আৰু পাতৰ আহৰ পৰা কি হয় পাতৰ সূতা উৎপাদন কৰা হয় ঠিক আছে 4 নম্বৰটো কি হ'ব কটো হ'ব সো এইখিনি আছিল আমাৰ চেপ্টাৰটোত বিভিন্ন কথা আমি পালো কেনেকে প্ৰাকৃতিক আমাৰ আহবোৰ আহৰণ কৰা হয়
প্ৰাকৃতিক আহাৰবোৰৰ ক্ষেত্ৰত কি আছিল আমাৰ ঊণ আৰু পাট ঊণ আমাৰ পাটৰ ক্ষেত্ৰত কি হয় আমাৰ বিভিন্ন প্ৰজাতিৰ চকৰি আছে মঠ আছে মঠৰ বেলেগ বেলেগ প্ৰজাতিৰ পৰা কি হয় বেলেগ বেলেগ পাত উৎপাদন কৰা হয় ঠিক আছে নুনি গছৰ টছৰ পাত এৰী পাত মুগা এইবোৰ বেলেগ বেলেগ পাত পোৱা যায় ঠিক আছে আৰু নেক্সট আছিল আমাৰ এই চক্ৰীৰ জীৱন চক্ৰটো পাট চক্ৰীৰ জীৱন চক্ৰ বা জীৱন বুৰঞ্জী এইটো ইম্পৰ্টেণ্ট ছবিটো মতা মাইকী থাকিব তাৰপিছত কি থাকিব কণী পাৰিব তাৰপিছত পাটপলু আহিব পাটপলুৰ পৰা কি হয় লেটা সৃষ্টি হ'ব লেটাটো কি হয় এটা প্ৰটিনৰ আহ ঠিক আছে আৰু এই প্ৰটিনৰ আহবোৰে পৰা কি হয় আমাৰ পাটটো পোৱা যায় ঠিক আছে আৰু নেক্সট আমি আগতে কি পাইছিলো ঊণৰ বিষয়ে পাইছিলো ঊণৰ 6টা স্তৰ আছিল ঊণ কেনেকৈ আমাৰ আহৰণ কৰা হয় প্ৰথমটো স্তৰ আছিল আমাৰ ৰিয়াৰিং মুণ্ডন তাৰপিছত নেক্সট ষ্টেপটো আছিল আমাৰ স্কাউৰিং চাফা কৰা পৰিষ্কাৰকৰণ তৃতীয় স্তৰটো আছিল শৰ্টিং বৰ্গীকৰণ চতুৰ্থটো আছিল এই নোমত যি গুটি গুটি থাকে হবৰা দি থাকে এইবিলাক বাৰ্ছবিলাক তোমালোক ছবি আগত দি দিছো আগৰখিনি চাই ল'বা ঠিক আছে বাৰ্ছবোৰ সেপাৰেট কৰা হয় পৃথক কৰা হয় 6 নম্বৰ স্তৰত আৰু পঞ্চম স্তৰত কি কৰা হয় ৰং দিয়া হয় আহবিলাকত আৰু 6 নম্বৰ ষ্টেপত কি কৰা হয় আহবোৰ পোন কৰা হয় ফণীয় হয় বা পকোৱা সূতালৈ ৰূপান্তৰ কৰা হয় এইকেইটা ষ্টেপ ঠিক আছে আৰু এই আহৰ পৰা ঊণৰ কাৰণে কি হয় প্ৰথম ষ্টেপটো হ'ব ভেড়া পালন আৰু প্ৰজনন আৰু ভেড়া পালন আৰু প্ৰজননৰ ক্ষেত্ৰত এটা কথা আছে তোমালোকৰ এই কথাটো হৈছে সিলেক্টিভলি ব্ৰিডিং কৰা হয় কোনবিলাক যিবিলাকে উচ্চ মানদণ্ডৰ ঊণ উৎপাদন কৰে আমি যিবোৰ ভেড়াৰ পৰা ভাল ঊণ পাম সেইবোৰে আমি কি কৰিম সিলেক্ট কৰা হয় সেইটো কি কয় সিলেক্টিভলি ব্ৰেড বা নিৰ্বাচিত প্ৰজাতি বুলি কোৱা হয় নিৰ্বাচিত প্ৰজাতি ভেড়াৰ পৰা বা ইয়াক বা যিকোনো সেইৰ পৰা কি হয় আমাৰ নম্বৰ কালেক্ট কৰা হয় আৰু নম্বৰৰ পৰা কি হয় আমাৰ উচ্চ মানদণ্ডৰ ভাল আমি ঊণ পাই যাওঁ ঠিক আছে ঊণ পোৱা বিভিন্ন প্ৰজাতি জীৱ হৈছে এংগৰা ছাগলী গোট ইয়াক উট এইবোৰ ঠিক আছে এই গোটেই প্ৰচেছখিনি তোমালোকক একবাৰ চাই ল'বা ভিডিঅ'টো কিতাপখনত ভালকৈ আণ্ডাৰলাইন কৰি ল'বা কথাবিলাক তেতিয়া মনত ৰাখিব ঠিক আছে তোমালোকে নিশ্চয় মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা কথাবোৰ ঠিক আছে কুৱেশ্যন এনচাৰবোৰটো কৰি দিলে তোমালোকে লিখি ল'বা তো আজিলৈ ইমানতে তোমালোকে ভিডিঅ'টো ধুনীয়াকৈ চালা মনোযোগ দি তাৰ কাৰণে ধন্যবাদ বাকী চেপ্টাৰবোৰ আমি নতুন কৰি দি থাকিম গোটেইখিনি চেপ্টাৰ তোমালোকে আগৰ চেপ্টাৰবিলাকো ভালকৈ পঢ়ি থাকিবা ৰিভাইজ কৰি থাকিবা ঠিক আছে